এয়া চাওক মই দেখুৱাইছো 12 ফুটি এক্সক্লুসিভ 12 ফুটি এক্সক্লুসিভ মই দেখুৱাইছো আপোনালোকক তিন পাতৰ ওপৰত ঘৰৰ ওপৰত পৰিয়ালে এটা পৰিয়ালে আশ্ৰয় লৈছে ঘৰৰ ওপৰত এটা পৰিয়ালে আশ্ৰয় লৈছে সাগৰ সমুদ্ৰ পৰিৱেশৰ মাজৰ এটা পৰিয়ালক মই দেখুৱাইছো এই মানুহগৰাকীৰ লগত মই কথা পাতিম আৰু দুটামান দৃশ্য দেখিছো কেৱল এই মানুহগৰাকী নহয় এই মানুহগৰাকীৰ পৰিয়ালৰ কোন দুই তিনি গৰাকী সন্তানো ঘৰৰ ওপৰত আশ্ৰয় লৈছে সেইটো পৰৰ দৃশ্য মই আপোনালোকক দেখুৱাম একেলগে তিনি চাৰি গৰাকী ব্যক্তি ঘৰৰ ওপৰত চাক কেনেদৰে আশ্ৰয় লৈছে অতি বেয়া লাগিছে অতি দুখ লাগিছে অতি মানে হৃদয় কঁপি উঠিছে হৃদয় আজি কান্দিব বিচাৰিছে আৰু 12 ফুটিয়াৰ এক্সক্লুসিভ মই ৰফিক হুজাই আপোনালোকক দেখুৱাই আছো মই পূৰ্বে কান্দুল আচলতে কোমৰা কাটা কেন্দ্ৰগুৰি নাওবাঙ্গা অঞ্চলৰ ভিডিঅ' আপোনালোকক পৰিৱেশ দেখুৱাইছিলো কিন্তু 12 ফুটিৰ পৰা কোনো ধৰণৰ ভিডিঅ' ভাইৰেল হোৱা নাছিলে পৰিৱেশ যোৱা নাছিলে অসমৰ ৰাইজে গম নাপায় যে 12 ফুটিয়াখন পানীৰ তলত আছে আৰু 12 ফুটিয়াত মানুহ ঘৰৰ ওপৰত আছে তিন পাতৰ ওপৰত আছে আৰু মোৰ ভিডিঅ'বোৰত কমেন্ট মাৰি আছিলে 12 ফুটিয়াৰ মানুহে যাৰ বাবে আজি নাও লৈ 12 ফুটিয়াত আহিছো 12 ফুটিয়াত অহাৰ পাছত এনে ধৰণৰ পৰিৱেশ দেখি আজি হৃদয় কান্দিছে আজি মনে কান্দিছে আজি চাওক ঘৰৰ ওপৰত কেনেদৰে আশ্ৰয় লৈছে এনে ধৰণৰ ভয়ানক সিচুৱেশন 2024 এয়া 2024 কিছুমানৰ বাবে কাল হৈ আহিছে এয়া কিছুমানৰ বাবে কাল 2024 অতি ভয়ানক এয়া 3 নম্বৰ বানপানী আৰু আজি 3 তাৰিখ আজি বৃহস্পতিবাৰৰ পৰিৱেশ আজি চাওক ঘৰৰ ওপৰত কেৱল আৰু এয়া নহয় এয়া চাওক আৰু 3 গৰাকী কণমানি দেখুৱাইছো এয়া চাওক তেওঁলোকে কেনেদৰে ঘৰৰ ওপৰত আশ্ৰয় লৈছে আৰু 3 গৰাকী কণমানি চাওক কেনেদৰে ঘৰৰ ওপৰত আশ্ৰয় লৈ আছে চাৰিওফালে পানী সাগৰ সদৃশ্য পৰিৱেশ আৰু তেওঁলোকে আছে ঘৰৰ ওপৰত দুদিন ধৰি তেওঁলোকে খোৱা ধোৱা কৰা নাই তেওঁলোকৰ আচলতে মই মন্তব্য গ্ৰহণ কৰিছিলো আৰু মন্তব্য আচলতে লাইভত সাউন্ড নাছিলে মাইক্ৰোফোন অফ হৈ গৈছিলে যাৰ বাবে তেওঁলোকৰ মন্তব্য আপোনালোকক শুনাব পৰা নাই লাইভত যদি আপোনালোকৰ বিশ্বাস হোৱা নাই এতিয়া মোৰ ৰফিক হুজাত লাইভ আছে লাইভৰ আপোনালোকে 6-7 মিনিট কাটি গৈ লাষ্টত চাব মোৰ লাইভ চলি আছিলে মন্তব্য আচলতে তেওঁলোকে দি আছিলে কিন্তু মাইক্ৰোফোন লাষ্টত গৈ অফ হৈ গৈছিলে কোনোবাই ফোন মাৰিছিলে ফোন মাৰাৰ বাবে মাইক্ৰোফোন অফ হৈ গৈছিলে শেয়াৰ কৰক আজি আপোনালোকে শেয়াৰ কৰক যে 12 ফুটিৰ পৰা ৰফিক হুজাই আপোনালোকক এক্সক্লুসিভ দেখুৱাইছো এনে পৰিৱেশ ভাইৰেল হোৱা নাছিলে আজি কেৱল মাত্ৰ এনবি নিউজ প্ৰশান্ত নামৰ এগৰাকী সাংবাদিক আহিছে হুজাইৰ পৰা আৰু তেওঁ এই পৰিৱেশ আচলতে ক্যাপচাৰ কৰিছে বাকি আচলতে এক্সক্লুসিভ হৈ আছিলে মই যিমান ভিডিঅ' বনাইছো কিন্তু অতি হিয়ৰণকাৰী ভিডিঅ' এইটো মই যিমান কেইটা পৰিৱেশ ভয়ানক পৰিৱেশ মই কভাৰেজ কৰিছো কিন্তু এই পৰিৱেশটোৱে মোৰ হৃদয়ে কান্দিছে মোৰ মনে কান্দিছে এনে পৰিৱেশ যে আজি দুদিন ধৰি তেওঁলোকে তিন পাত ঘৰৰ ওপৰত এই কণমানি হতক লৈ তেওঁলোকে আছিলে শেয়াৰ কৰক যাতে অসমৰ মুখ্যমন্ত্ৰী অসমৰ মামাই দেখে যে 12 ফুটি অঞ্চলৰো এনে পৰিৱেশ হৈছে আৰু এনে পৰিৱেশত মানুহসমূহ আচলতে তেওঁলোকৰ বাবে হাইলেণ্ড লাগে ওখ স্থান কৰি তেওঁলোকক আশ্ৰয় শিবিৰ বনাই দিব লাগে যেতিয়াই বছৰে বছৰে পানী আহে যাতে ওখ স্থানৰ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিব পাৰে তেওঁলোকে 12 ফুটিয়াত আশ্ৰয় শিবিৰ লাগে ওখ স্থান লাগে হিমন্ত মামা এই খবৰ জানিবৰ কাৰণে হিমন্ত মামাৰ ওচৰত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্লিজ।